আমাৰ এইখিনি আমি নাজানো দলৰ যি নিৰ্দেশনা আহিব আমি সেইখিনি মানি চলিম ইয়াৰ পূৰ্বে আমি কৈছো আজিৰ তাৰিখত আমাৰ দলৰ নেতৃত্ব আমাক এটাহে বিষয় আমাক এটাহে টাৰ্গেট দিছে টাৰ্গেট হল 2026 টাৰ্গেট কোনো চকী নহয় টাৰ্গেট কোনো পদবী নহয় টাৰ্গেট হৈছে আহাবাৰ অসমত কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ এয়া আমাৰ মিছন তাৰ বাহিৰে আমাৰ কোনো মিছন নাই না না মোৰ ব্যক্তিগত কামত মই গৈছো মোক মাতা নাই মই ব্যক্তিগত কামত মই গৈছো যোৰহাটৰ কথাটোক লৈ এতিয়া বিজেপিয়ে কৈ আছে যে আপোনাৰ যোৰহাটত ঢৌ নোহোৱা হৈ গ'ল গৌৰৱ গগৈক এতিয়া যোৰহাটৰ মানুহে নিবিচাৰে এনেধৰণৰ কথা বিজেপিৰ ফালৰ পৰা উত্থাপন কৰা হৈছে লোকসভা ইলেকশ্যনত সম্পূৰ্ণ বিফল হৈ গৈছে বুলি কৈছে এতিয়া না যোৰহাটৰ যদি আপুনি সামূহিকভাৱে চাই সামূহিকভাৱে আমাৰ ৰিজাল্টটো আমি পুনৰবাৰ কৈছোঁ আমাৰ ফলাফলটো ভাল হোৱা নাই এইটো আমি সকলোৱে স্বীকাৰ কৰিছোঁ আৰু জয় পৰাজয় পৰা আমি শিকিবলগীয়া যথেষ্ট আছে মই ভাবোঁ বিজেপি যোৱা বছৰ তেওঁলোকৰ যে যোৰহাটত পৰাজয় হ'ল তাৰ পৰা তেওঁলোকেও কিছুমান কথা শিকিছে আৰু আমিও তেওঁলোকৰ প্ৰচাৰ দেখিছোঁ যে তেওঁলোকৰ প্ৰচাৰৰ মাধ্যমটো অলপ সলনি হৈছে একেৰাহে আমিও এই ফলাফলৰ পৰা আমি গুৰুত্বপূৰ্ণ শিক্ষা লৈ মাত্ৰ যোৰহাটৰ কাৰণে নহয় সমগ্ৰ অসম ভিত্তিত আমি গুৰুত্বপূৰ্ণ শিক্ষা লৈ পুনৰবাৰ কৈছোঁ আমাৰ মিছন এটা মিছন 2026 আৰু সেইটোৱে আমি একদম সম্পূৰ্ণভাৱে গোটেই জোৰ লগাই গোটেই আমাৰ বিবেক শক্তি ৰাইজৰ সঁহাৰি লৈ ৰাইজৰ পৰামৰ্শ লৈ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ আমি আগবাঢ়ি যামগৈ